ওয়েলকাম টু অনলাইন স্টাডি চেনেল। এইটো ভিডিঅ'ত আমি আজি হৈ যোৱা HSLC পৰীক্ষাৰ ইংৰাজী প্ৰশ্ন কাকতৰ সম্পূৰ্ণ প্ৰশ্ন আৰু উত্তৰসমূহ আলোচনা কৰিম। আপুনি কিমান নম্বৰ পাব কমেণ্ট কৰি জনাব। এইখন প্ৰশ্ন কাকত চিৰিজ চি। মই ইয়াত কেৱল উত্তৰবিলাক কৈ যাম, তোমালোকে প্ৰশ্নবিলাক মিলাই ল'বা। ইয়াত 1 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ডিছএপ্ৰুভেল। 2 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মাই ফ্ৰেণ্ড আস্কড মি ইফ আই হেড মাই লাঞ্চ। 3 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বিকজ প্ৰাঞ্জল ৱাজ ফেমিলিয়াৰ উইথ দ্য লেণ্ডস্কেপ ডটেড উইথ দ্য টি গাৰ্ডেনছ। 4 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হি ৱাজ কনফিডেণ্ট অফ ৰিচিভিং এ ৰিপ্লাই ফ্ৰম গড। 5 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আৰবছ এণ্ড গ্ৰীকছ। 6 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি হেড লেফ্ট। 7 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পুট আউট। 8 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ছেড। 9 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি হি ফেল্ট জয়ফুল। 10 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰিপৰ্ট কনচাৰ্নিং এছপিয়নছ। 11 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি চিটেড। 12 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইন টু। 13 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চাৰ্কাষ্টিক। 14 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ষ্টেটমেণ্ট 1 ইজ ফলছ এণ্ড ষ্টেটমেণ্ট 2 ইজ ট্ৰু। 15 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অল দ্য ডিজাৰ্ট আইটেমছ ছাৰ্ভড য়েষ্টাৰডে ৱেৰ মাই কুকিং। 16 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি স্নাৰ্লিং এৰাউণ্ড দ্য হাউচেছ এট দ্য জংগলছ এজ। 17 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰিলেশ্যনছ। 18 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি এনিমেলছ। 19 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হি হেজ নেইদাৰ ষ্ট্ৰেংথ এণ্ড ন' আইদাৰ ইণ্টেলিজেঞ্চ। 20 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ এছ এ কাৱাৰ্ডলি এণ্ড টিমিড ড্ৰাগন। 21 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মোৰ। 22 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দ্য পয়েট উড নট ইনট্ৰুড অন দ্য বয়। 23 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হেইল ষ্ট্ৰম। 24 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ডেম'ক্ৰেটিক এণ্ড নন ৰেচিয়েল। 25 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি স্মাইল। 26 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ডকুমেণ্টেড। 27 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি টু বি এলন এণ্ড ফ্ৰী। 28 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বিকজ কুৰ্গী কালচাৰ ইজ এডভেঞ্চাৰ ফ্ৰেণ্ডলি। 29 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি টু নেৰেট। 30 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰিলেক্সড। 31 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইজ নট হি। 32 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চল্ড আউট। 33 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব হি ৱাজ পুট বিহাইণ্ড দ্য বাৰ্ছ। 34 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ষ্টেটমেণ্ট 1 ইজ ফলছ এণ্ড ষ্টেটমেণ্ট 2 ইজ ট্ৰু। 35 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এপাৰ্থাইড। 36 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গ্ৰেটিটিউড। 37 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব অপশ্যন চি এছনেঞ্চ। 38 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দ্য লিটল। 39 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ফলাৰ কুড নট আণ্ডাৰষ্টেণ্ড হোৱাট দ্য ছিক্ৰেট এজেণ্ট ছেইড। 40 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হি ৱান্টেড টু বিকাম ইনভিজিবল। 41 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বটম। 42 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৱাটচ্ড দ্য স্কাই।
43 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2431 44 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব বংকিম চন্দ্ৰ চেটাৰ্জী 45 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বিকজ হি ৱাজ নট এ মিলিটাৰী মেন 46 পৰা 55 লৈ প্ৰশ্নসমূহৰ উত্তৰ তোমালোকে মিলাই লোৱা আৰু 57 এই দুটা প্ৰশ্ন ফুটপ্ৰিণ্টছ উইদাউট ফিট নামৰ পাঠ্যপুথিৰ পৰা দিয়া হৈছে তোমালোকে মিলাই ল'বা 58ত এছে লিখিব লাগে নাইবা তোমালোকে হিষ্ট্ৰীও লিখিব পাৰা আউটলাইন দিয়া আছে 59ত এটা ৰিপৰ্ট লিখিব দিছে 60 নম্বৰত আছে তলৰ বাক্যসমূহ নিজৰ মাতৃভাষাত অনুবাদ কৰিব লাগে এই নম্বৰত আছে দ্য ইয়থ আৰ দ্য কাণ্ট্ৰিজ ফিউচাৰ অৰ্থাৎ যুৱকসকল তথা নৱপ্ৰজন্মসকল হৈছে দেশৰ ভৱিষ্যত বি আছে দ্য আৰ্থ ৰিভলভছ ৰাউণ্ড দ্য ছান অৰ্থাৎ পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে চি নম্বৰত আছে হোৱেৰ আৰ ইউ গোয়িং নাও অৰ্থাৎ তুমি এতিয়া কলৈ গৈ আছা নাইবা তোমালোকে তলৰ গল্পটোৰ ছাবষ্টেন্সও লিখিব পাৰা ইয়াত এটা গল্পও দিয়া আছে 61 নম্বৰ কাৰেক্ট টেন্স কৰিব লাগে 1 নম্বৰত আছে দ্য ছান ডেশ ইন দ্য ইষ্ট ইয়াত ৰাইজ ভাৰ্ব দিয়া আছে ইয়াত শুদ্ধ উত্তৰ হ'ব দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট 2 নম্বৰত আছে হোৱেন আই মিট হাৰ শ্বি ডেশ এ বুক ভাৰ্ব দিয়া আছে ৰিড ইয়াত শুদ্ধ উত্তৰ হ'ব হোৱেন আই মিট হাৰ শ্বি ৱাজ ৰিডিং এ বুক 62 প্ৰশ্নৰ উত্তৰ হ'ব এইখিনি তোমালোকে মিলাই ল'বা 63ত দুটা বাক্য আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1 নম্বৰটো মেন ইজ নট ইমৰ্টেল আৰু 2 নম্বৰটো হ'ব ইউ হেভ ডান ৱেল ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আন ভিডিঅ' পোৱাৰ বাবে ধন্যবাদ